Hello guys, মোর বস আজি বাড়ি একদম মানে কি হব এটা রাস্তা ব্লক মানুষগুলো বেদারি হয়ে গেছি চাইলো মানুষগুলো বেদারি হয়ে গেছি একদম পুরো কাটিব লাগবো এতিয়া কাটিব লাগবো এই বতৰটো একদম মানে এনেকুৱা ডেঞ্জাৰ দি আছে গছ গছনিবিলাক উখলি গ'ল এইয়া পোলবিলাক চব বাগৰিব ধৰিছে আজি ভিডিঅ'টো নাছিলে কিন্তু ইয়াতে ভিডিঅ'টো হৈ গ'ল ঘৰতে হৈ গ'ল ভিডিঅ' এতিয়া দেখা পাব এতিয়া ইয়াৰ মিচিং আনিব পঠাইছোঁ মিস্ত্ৰী এতিয়া গাছটো টুকুৰা টুকুৰা কৰি ভালে এতিয়া ৰাস্তাটো ক্লিয়াৰ কৰিব লাগিব এই গছ গছনি গোটেই বাগৰি গ'ল এইয়া ছোৱালীগিলাও স্কুলৰ পৰা আহি এনেকুৱা অৱস্থাত পৰি গ'ল আৰু উপায় নাই গাইজ এইয়া মানে ৰাস্তাটো ব্লক হৈ গ'ল এতিয়া মেচিন আনিব দিছোঁ এতিয়া মানুহবিলাক জাম লাগি গ'ল এই গছটো অকস্মাত বাগৰি গ'ল আৰু উপায়টো নাই না এতিয়া ৰাস্তাত মানে এনেকুৱা বাগৰি গ'ল আৰু জলদি হৈ যায় ৰাস্তা পুৰা ব্লক হৈ গৈছে মানুহ গেদাৰিং হৈ গ'ল এনেকুৱা এইয়া ল'ৰা ছোৱালীবিলাকো আহি স্কুলৰ পৰা আহি এনেকুৱা এই মেচিনটো থকাৰ কাৰণেহে ভাল হ'ল নহ'লে যে কিমান দিগদাৰ হ'লে হয় মানুহে যে কাম কৰিব লাগিলে পুৰা মানুহ জাম হৈ গৈছিল আৰু এনেকুৱা মানে গছটো বাগৰি গ'ল আৰু উপায় নাই এনেকুৱা বৰষুণত মানে বহুত দিগদাৰ হৈছে আৰু উপায় নাই আৰু ক'ৰবাত ক'ৰবাত হ'ব এনেকুৱা অৱস্থাবিলাক ল'ৰাটো টানিব দিছোঁ ইফালে ইফালে দি ইফালে কোনোমতে চাফা হৈছে দে আৰু একদম মানে কম দিগদাৰ হ'ল হয় এতিয়া কাটি দিলোঁ আৰু চাফা কৰি দিলোঁ এইখিনি আৰু ক্লিয়াৰ কৰি দিলোঁ আৰু এতিয়া ৰাস্তাখিনি নহ'লে ৰাস্তাটো পূৰা ব্লক হৈ আছিলে এয়া কলগিলা এয়া ভাঙি আছে এই কলবিলাকো গোটেই বাগৰি গৈছে এনেকুৱা উপায় নাই আৰু ৰাস্তাটো এনেকুৱা ব্লক হৈ আছিল এতিয়া মানে চাফা কৰি দিলোঁ কোনোমতে চাফা হ'ল দে আৰু এই নেৰা নেপেৰা বৰষুণটো মানে বহুত কষ্ট দিলে আৰু আমাক এই গছটো বগৰাই দি ফালে এনেকুৱা কলবিলাকো গোটেই বাগৰি গ'ল এতিয়া কলবিলাকো এনেকুৱা মানে বাগৰি গ'ল বেৰাগিলা ভাঙি গ'ল মানে উপায় নাই আৰু এনেকুৱা বেৰাগিলা ভাঙি গ'ল এয়া এই গছটো পৰি কিনি মানে এই নেৰা নেপেৰা বৰষুণটো বহুত মানুহক দিগদাৰ কষ্ট দিব আৰু ভাল কাম কৰিলোঁ না বেয়া কাম কৰিলোঁ গাইজ কমেণ্টত জনাব দেই বৰষুণ দি আছে ধুমুহা বতাহ চাই লওঁ কেনেকুৱা মানে বতাহবিলাক হৈ আছে এয়া মোৰ ল'ৰাটো চাই লওঁ সেয়া এই চাফা কৰি দি ভালদৰে আইয়া এইটো ক্লিয়াৰ কৰি দি ভালদৰে এই কি লেতেৰা বেতেৰা কামবিলাক কৰি থাকে ভালকে চাফা কৰি দি একদম ক্লিয়াৰ কৰি দি দে দাঙি দি দাঙি দি দাঙি দি কোনোমতে চাফা হ'ল এইটো পাথৰটো থৈ দিয়ে ওপৰত
চাফা হ'ল দে কোনোমতে চাফা কৰি দিলোঁ আৰু ৰাস্তাটো কিমান মানুহ জাম হৈ গৈছিল ইয়াতে একদম মানে ইয়া চাই ল কিমান বতাহ বৰষুণ দি আছে ইয়া চাই ল কেনেকুৱা বতাহ দি আছে ইয়া ইমান বতাহত মানে আৰু ক'ত ক'ত পৰা কিমান অনিষ্ট হৈ যাব মানুহবিলাকৰ ক'বাই নোৱাৰোঁ আৰু ইমান নেৰানেপেৰা বৰষুণটো মানে বহুত কষ্ট দিলে আমাকো দিলে বহুত কষ্ট এই গছটো ভাঙি দিলে টকা পইচাও খৰচা কৰিব লগা হ'ল অলপ